হেল্ল' গাইজ, যিহেতু অহা কাইলৈ অৰ্থাৎ 15 ছেপ্টেম্বৰত আপোনালোকৰ যোনটো স্পট এডমিশ্যনৰ ফাইনেল ডেট আছে, অৰ্থাৎ 11 ছেপ্টেম্বৰ আৰু 15 ছেপ্টেম্বৰত আপোনালোকৰ DLED স্পট এডমিশ্যন ৰাউণ্ডটো কণ্ডাক্ট হৈছিল। অৰ্থাৎ 11 তাৰিখে কণ্ডাক্ট হৈ গ'ল আৰু 15 তাৰিখে আপোনালোকৰ আৰু এটা ৰাউণ্ড কণ্ডাক্ট কৰা হ'ব। গতিকে বহুতো ইনষ্টিটিউটত আপোনালোকৰ 11 তাৰিখে অকল যোনবোৰ ডকুমেণ্টছ সেইবোৰ ছাবমিশ্যনে লৈছে আৰু তাৰ ফাইনেল লিষ্টটো 15 তাৰিখে ডিক্লেয়াৰ কৰা কথা আছে। গতিকে আজি এই ভিডিঅ'টোত মই কেইটামান গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন দিম। অহা কাইলৈ যিহেতু আপোনালোকৰ লাষ্ট ৰাউণ্ড অফ এডমিশ্যন হ'বলৈ গৈ আছে আৰু যিখন ভেকেঞ্চি লিষ্ট পাব্লিছ কৰিছে সেইখনো এনালাইজ কৰিম যে আপোনালোকে ক'ত গ'লে আপোনালোকৰ বেছি সুবিধা হ'ব আৰু ক'ত ভেকেঞ্চিজবোৰ বেছি আছে। গতিকে আহক আমি ভিডিঅ'টো চাওঁ। গতিকে যদিহে ভিডিঅ'টো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে ন'টিছখন এনেকুৱা ধৰণৰ আছিলে, দিছ ইজ ইনফৰ্ম টু অল কনচাৰ্ণ ডেট স্পট কাউন্সেলিং ফৰ এডমিশ্যন ৰাউণ্ড 2 ইনটু 2-year DLED কোৰ্চ 25-27 উইল বি হেল্ড অন 11 and 15 ছেপ্টেম্বৰ। গতিকে 15 ছেপ্টেম্বৰত লাষ্ট ৰাউণ্ড অফ স্পট এডমিশ্যন হ'বলৈ গৈ আছে আৰু বহুতৰ এটা কুৱেশ্যন আছিলে, যিহেতু এইটো ছেকেণ্ড ৰাউণ্ড স্পট এডমিশ্যন হয়, গতিকে আকৌ থাৰ্ড ৰাউণ্ডৰ কাৰণে কিবা ন'টিছ পাব্লিছ কৰিব নেকি? ইয়াত আপোনালোকে এটা ইনফৰ্মেশ্যন চাব পাৰে যে ন'টিছখনৰ লাষ্টৰ ফালে চাব পাৰে, যোনটো লিখা আছে যে ফাৰ্ডাৰ দ্য এডমিশ্যন ইনটু 2-year DLED কোৰ্চ ফৰ দ্য ছেশ্যন 25-27 উইল বি ক্ল'জড আফটাৰ 15 ছেপ্টেম্বৰ। গতিকে আপোনালোকৰ যোনটো এডমিশ্যন হৈ আছে বৰ্তমান স্পট এডমিশ্যনৰ ৰাউণ্ড 2, সেইটো 15 ছেপ্টেম্বৰৰ পাছত শেষ হৈ যাব। অৰ্থাৎ ৰাউণ্ড 3ৰ কোনো ধৰণৰ ন'টিছ নোলায়। ইয়াত ধুনীয়াকৈ ক্লিয়াৰলি লিখা আছে যে যোনটো ছেশ্যন দিয়া আছে যে 25-27 লৈকে সেইটো ক্ল'জ কৰা হ'ব আফটাৰ 15 ছেপ্টেম্বৰ। গতিকে আপোনালোকৰ এইটো ডাউট ক্লিয়াৰ হ'ল যে 15 ছেপ্টেম্বৰৰ পাছত আৰু স্পট এডমিশ্যনৰ কোনো ন'টিছ নোলায়। এতিয়া চাওঁ আহক যে ভেকেঞ্চি লিষ্টত ক'ত কিমানটা ভেকেঞ্চিজ খালী আছে আৰু আপোনালোকে ক'ত গ'লে বেছি সুবিধাজনক হ'ব। এইখন হৈছে আপোনালোকৰ ভেকেঞ্চি লিষ্ট, যে ভেকেঞ্চি ৰিপৰ্ট আফটাৰ কমপ্লিশ্যন অফ স্পট এডমিশ্যন প্ৰচেছ। অ'কে, আপোনালোকৰ স্পট এডমিশ্যন ৰাউণ্ড 1ত যি এডমিশ্যন হৈছিলে তাৰ পাছৰ য'ত যিমানটা ভেকেঞ্চিজ ৰৈ গৈছিলে তাৰ পাছত এই লিষ্টটো পাব্লিছ কৰা হৈছে। এই লিষ্টত আপোনালোকৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট হৈছে বৰপেটা। বৰপেটাত আপোনাৰ ডাইৰেক্ট বৰপেটা হাউলিত যোনখন আছে তাত ছায়েন্স ষ্ট্ৰীমৰ কাৰণে আনৰিজাৰ্ভড এটা আছে, ST প্লেইনছত এটা আছে আৰু আৰ্টছ ষ্ট্ৰীমৰ কাৰণে আনৰিজাৰ্ভড এটা, বাকীবোৰত নাই। ঠিক তেনেদৰে নৰ্মেল স্কুল হাউলিত যোনখন আছে তাত আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ কাৰণেতো নায়েই, কোনো কেটেগৰীতে নাই, আৰু আপোনালোকৰ আৰ্টছ ষ্ট্ৰীমৰ কাৰণে OBCত এটা আছে, ST প্লেইনছত দুটা আছে। ঠিক তেনেদৰে আপোনালোকে চাই ল'ব আপোনালোকৰ ওচৰত কোনখন ডাইট বা টিচাৰ্ছ ট্ৰেইনিং ইনষ্টিটিউট আছে, সেই হিচাপমতে আপোনালোকে যাব পাৰিব। তাৰপিছত ছেকেণ্ড ডিষ্ট্ৰিক্টটো হৈছে বঙাইগাঁও। বঙাইগাঁৱত আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ কাৰণে এটাও পষ্ট নাই বা এটাও ভেকেঞ্চিজ খালী নাই। আৰ্টছ ষ্ট্ৰীমৰ কাৰণে আপোনালোকৰ যোনটো ST প্লেইনছত এটা ছিট খালী আছে ডাইট বঙাইগাঁৱত, আৰু যোনটো নৰ্মেল স্কুল বঙাইগাঁৱত তাত OBCৰ কাৰণে এটা খালী আছে। ঠিক তেনেদৰে কাছাৰত আপোনালোকৰ ডাইট কাছাৰত ছায়েন্স ষ্ট্ৰীমৰ কাৰণে আনৰিজাৰ্ভড দুটা খালী আছে, আৰ্টছ ষ্ট্ৰীমৰ কাৰণে আনৰিজাৰ্ভড 3টা খালী আছে, নৰ্মেল স্কুলত ছায়েন্স ষ্ট্ৰীমৰ কাৰণে এটা আছে আৰু আৰ্টছ ষ্ট্ৰীমৰ কাৰণে আনৰিজাৰ্ভড এটা আছে, আৰু EWSত এটা আছে। মই যেনেকৈ চাইছোঁ তেনেদৰে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত চাই ল'ব যে কোনখন ইনষ্টিটিউটত কিমানটা ছিট খালী আছে আৰু কোনটো কেটেগৰীত আছে। গতিকে আপোনালোকে যাব পাৰে, যদিও আপোনালোকৰ নিজৰ কেটেগৰীত কোনো ছিট খালী নাই তথাপিও যাব। যদিহে সেই যোনটো কেটেগৰীত ছিট খালী আছে সেই কেটেগৰীৰ কোনো কেণ্ডিডেট নাযায়, তেতিয়া সেই কেটেগৰীত আপুনি এডমিশ্যন পাই যাব পাৰে। ঠিক তেনেদৰে নগাঁৱত চাওঁ আহক যে ক'ত কিমানটা ছিট খালী আছে। নগাঁৱত আপোনালোকৰ ডাইট সামগ্ৰী যোনখন আছে ছায়েন্স ষ্ট্ৰীমৰ কাৰণে আপোনালোকৰ ST প্লেইনছত এটা খালী আছে, SCত এটা খালী আছে, আৰু ঠিক তেনেদৰে আৰ্টছ ষ্ট্ৰীমৰ কাৰণে ডাইট সামগ্ৰীত OBCত দুটা ছিট খালী আছে। ঠিক তেনেদৰে CT নগাঁৱত ছায়েন্স ষ্ট্ৰীমৰ কাৰণে এটাও খালী নাই, কোনো কেটেগৰীত নাই, কিন্তু আৰ্টছ ষ্ট্ৰীমৰ কাৰণে আনৰিজাৰ্ভড এটা আছে, OBCত এটা আছে, বাকীবোৰত নাই। নৰ্মেল স্কুল নগাঁৱত ছায়েন্স ষ্ট্ৰীমৰ কাৰণে এটাও ছিট খালী নাই, আৰ্টছ ষ্ট্ৰীমৰ কাৰণে আনৰিজাৰ্ভড এটা আছে, OBCত দুটা আছে, আৰু আপোনালোকৰ SCত এটা আছে। BTC ৰহাত ঠিক তেনেদৰে ছায়েন্স ষ্ট্ৰীমৰ আপোনালোকে দেখা পাইছে যে ছায়েন্স ষ্ট্ৰীমৰ ছিটবোৰ নাইকিয়া হৈছে, আৰু যোনবোৰ আৰ্টছ ষ্ট্ৰীমত আছে সেইবোৰতো এটা দুটাহে ছিট খালী আছে। BTC ৰহাত আৰ্টছ ষ্ট্ৰীমৰ কাৰণে আনৰিজাৰ্ভড এটা আছে, OBCত নাই, আৰু বাকীবোৰতো তেনেকৈ নাই। ঠিক তেনেদৰে আপোনালোকৰ যোনখন হামাক ৰুৰেল কলেজ অফ এডুকেশ্যন আছে তাত ছায়েন্স ষ্ট্ৰীমৰ কাৰণে OBCত এটা ছিট খালী আছে, PWD কাৰণে এটা আছে, আৰু আৰ্টছ ষ্ট্ৰীমৰ কাৰণে আনৰিজাৰ্ভড এটা আছে, বাকী আপোনালোকৰ ST প্লেইনছত এটা আছে, SCত দুটা আছে, PWDত এটা আছে, আৰু কলিয়াবৰ কলেজ অফ এডুকেশ্যনতো ছিট খালী নাই, ছায়েন্স ষ্ট্ৰীমৰতো নাই আৰু আৰ্টছ ষ্ট্ৰীমৰতো নাই। গতিকে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ মতে চাই ল'ব
যে আপোনালোক য'ত যাব তাত ছিট আছে নে নাই। গতিকে প্ৰথমতে ছিটবোৰ চাই ল'ব, যদিহে ছিট আছে তেতিয়াহে যাব। আৰু সকলোবোৰ ডকুমেণ্টছ মই ইয়াৰ আগৰ ভিডিঅ'টোত জনাই দিছোঁ, সেই ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব যে কি ডকুমেণ্ট লৈ যাব লাগিব বা কেনেকৈ আপোনালোকে প্ৰস্তুতি চলাই যাব লাগিব, কিমান টাইমত যাব লাগিব, সকলোবোৰ বিষয়ে সেই আগৰ ভিডিঅ'টোত মেনশ্যন কৰা আছে। গতিকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব। সেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে সকলোবোৰ ডকুমেণ্টছ অৰিজিনেল ফৰ্মত লৈ যাব, আণ্ডাৰটেকিং লৈ যাব। আণ্ডাৰটেকিংটো আপোনালোকে এডমিশ্যন পোৱাৰ পিছতহে লাগিব, কিন্তু যিহেতু টাইমৰ আপোনালোকৰ এটা টাইম দিয়া আছে যে 9:30 to 11:30 আপোনালোকে সকলোবোৰ ডকুমেণ্টছ ছাবমিট কৰিব লাগিব। সেই ডকুমেণ্টছৰ মাজত আপোনালোকে আণ্ডাৰটেকিংটো দিব নালাগে, আপোনালোকৰ যোনবোৰ আদাৰ্ছ ডকুমেণ্টছ আছে সেইবোৰ দিব লাগিব। তাৰপাছত যদিহে আপোনালোকৰ এডমিশ্যনটো কনফাৰ্ম হয় তেতিয়াহে আপোনালোকে আণ্ডাৰটেকিংটো তাত দিব লাগিব। গতিকে আপোনালোকে চাই ল'ব, যদি ওচৰতে হয় তেনেহ'লে আপোনালোকে আণ্ডাৰটেকিংটো এডমিশ্যন পোৱাৰ পাছত বনালেও হৈ যাব। গতিকে আপোনালোকৰ কাইলৈ এটা ইম্পৰ্টেণ্ট দিন হয়, যিহেতু DLED কোৰ্চটোৰ যোনটো ছেশ্যন 25-27 কাৰণে, সেই ছেশ্যনটোৰ কাৰণে আপোনালোকৰ কাইলৈ লাষ্ট দিন, অৰ্থাৎ কাইলৈ আপোনালোকে এডমিশ্যনটো পাব পাৰে। নহ'লে আপোনালোকৰ নেক্সট যোনটো PET হ'ব তাত আপোনালোকে তাৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাব লাগিব। আৰু তাৰ কাৰণে প্ৰস্তুতি চলাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই আপোনালোকক সকলোবোৰ ভিডিঅ' দি থাকিম যে কেনেদৰে প্ৰস্তুতি চলালে আপোনালোকে এটা ভাল স্ক'ৰ পাব পাৰিব। গতিকে আজিলৈ ইমানেই। গতিকে শুভেচ্ছা থাকিল, আপোনালোকে যাতে কাইলৈ এডমিশ্যনটো পাওক তাৰে কামনা কৰিলোঁ। যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। থেংক ইউ।